নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু যিহেতু আজি ৰবিবাৰ আৰু এই ৰবিবাৰে ভালেবোৰ জব ওলায়, শেষলৈকে ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যিমানবোৰ জব ওলাইছে এটা এটাকৈ ভালদৰে বুজাবলৈ চেষ্টা কৰিম। আৰু অসমৰ প্ৰায়বোৰ জিলাৰ পৰাই জববোৰ উপলব্ধ হৈছে, গতিকে আপোনালোকে শেষলৈকে ষ্টেপ বাই ষ্টেপ চাই যাব। যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব লৈ আহোঁ আৰু লগতে হেল্পফুল ভিডিঅ'সমূহ লৈ আনো। তেতিয়া আপোনালোকে চাই কিছু উপকৃত হ'ব। তেন্তে হওক আজিৰ দিনটোত ওলোৱা মুখ্য জবসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ। চ' গাইজ, আপোনালোকে ফাৰ্ষ্ট জবটো ইয়াত ভালদৰে চাব। এনাৰ্গেটিক ডিজিটেল ইনফ্লুৱেঞ্চাৰ নিডেড ফৰ ট্ৰেভেল এজেঞ্চি শুড হেণ্ডেল ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ৱেব পেজ, ফটোশ্বপ, ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ। ফিমেল কেণ্ডিডেট প্ৰিফাৰ কৰা হ'ব। যদি আপোনালোকে এইখিনি মিডিয়া, ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিবলৈ আপোনালোকৰ অৰ্হতা আছে, তেতিয়াহ'লে নিশ্চয় এইটো এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ডিটেইলছবোৰ কনফাৰ্ম কৰিব। চেলাৰী কিমান হয়, কি হয়, কিবা চাৰ্জেবল হয় নেকি, এবাৰ কনফাৰ্ম কৰিহে আপোনালোকে এপ্লাই কৰিব। দিয়া আছে অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে। আৰু এবাৰ ঠাইডোখৰ প্লেচটো সুধি ল'ব, যিহেতু ইয়াত প্লেচটো উল্লেখ নাই, ক'ৰ হয়। নেক্সট জবটো হৈছে এইটো এটা বহুত ডাঙৰ ভেকেঞ্চি, স্কুলৰ হয়। Situation vacant. We are looking for young and dynamic professionals with brilliant academic record and adequate experience required for the following post for the office of the founder and principal. The person should be fluent in English and IT savvy. ঠিক আছে, এইখিনি আপোনালোকৰ ফলোইং পোষ্ট দিয়া আছে। যিমানবোৰ পোষ্ট আছে সকলোবোৰ মই আপোনালোকক এটা এটাকৈ ভালদৰে বুজাই দিম। আৰু যোনটোৰ কাৰণে আপোনালোকে এলিজিবল হয় সেইটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। ফাৰ্ষ্ট জবটো হৈছে চিষ্টেম এডমিন এণ্ড ৱেব ডেভেলপাৰ। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট উইথ নেচেচাৰী কোৱালিফিকেশ্যন এণ্ড ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ ইন এ ৰেপুটেড ইনষ্টিটিউট অৰ অৰ্গেনাইজেশ্যন। আপোনালোকৰ চিষ্টেম এডমিন বা ৱেব ডেভেলপাৰ আপোনালোকৰ অৰ্হতা থাকিব লাগিব। মিনিমাম গ্ৰেজুৱেট দিয়া আছে আৰু ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। নেক্সট পোষ্ট হৈছে DTP অপাৰেটৰ। কেণ্ডিডেট should be graduate with minimum 2 years work experience in English, Assamese and Hindi typing in a reputed institution and organization. DTP operator কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 years work experience থাকিব লাগিব ইংলিছ, আছামিজ, হিন্দী টাইপিঙৰ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে CCTV অপাৰেটৰ। যদি আপোনালোকৰ CCTVৰ যদি নলেজ আছে, কেনেকৈ লগায়, কেনেকৈ খোলে বা কেনেদৰে কিবা যদি ইছ্যু আহে, কিবা এটা যদি টেকনিকেল প্ৰব্লেম আহে, কেনেকৈ ছল্ভ কৰিব লাগিব সকলোবোৰ যদি জানে, তেতিয়াহ'লে এইটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ ভাল নলেজ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব CCTV ছাৰ্ভেইলেঞ্চ অপাৰেশ্যনছ। নেক্সট হৈছে EDP অপাৰেটৰ। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলিভেণ্ট ফিল্ডত EDP অপাৰেটৰৰ কাৰণে। নেক্সট হৈছে ফটোগ্ৰাফাৰ। ফিল্ম মেকিং মেল ফিমেল দুয়োৱে এপ্লাই কৰিব পাৰিব। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট হ'ব লাগিব অৰ 12 পাছ হ'ব লাগিব, গ্ৰেজুৱেট বা 12 পাছ অৰ উইথ নেচেচাৰী কোৱালিফিকেশ্যনছ এণ্ড ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন এ ৰেপুটেড ইনষ্টিটিউট এণ্ড অৰ্গেনাইজেশ্যন। যদি আপোনালোকে এজন ফটোগ্ৰাফী হয় বা ফটোগ্ৰাফাৰ হয়, তেতিয়াহ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। নেক্সট পোষ্টটো হৈছে ফুড এণ্ড বিভাৰেজ মেনেজাৰ। ফুড এণ্ড বিভাৰেজ মেনেজাৰৰ কাৰণে আপোনালোকৰ 2+ এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰফেশ্যনেলি, তেতিয়াহে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে কুকৰ কাৰণে ইয়াত কোনো কোৱালিফিকেশ্যন দিয়া নাই। আপোনালোকৰ ডিফাৰেণ্ট ডিছেছ আপোনালোকে বনাব জানিব লাগিব, ভেজ, নন ভেজ, ইণ্ডিয়ান, চাইনিজ এণ্ড কণ্টিনেণ্টেল। নেক্সট হৈছে নাৰ্ছ। দ্য কেণ্ডিডেট শুড বি GNM ANM উইথ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ডিচিপ্লিন। আপোনালোকে যদি এগৰাকী নাৰ্ছ হয় আৰু এইকেইটা কোৰ্চ যদি আপোনালোকে কৰা আছে GNM বা ANM, তেতিয়াহ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, এপ্লাই কৰিব পাৰিব। ৱাৰ্ড বয়, ৱাৰ্ড বয়ৰ কাৰণে যিবোৰ এক্সপিৰিয়েঞ্চ লাগে সেইখিনি যদি আপোনালোকে আছে বা ৱাৰ্ড বয়ৰ কাৰণে ক'ৰবাত যদি জব কৰি আছে, তেতিয়াহ'লে এইটো এটাও ভাল অপৰচুনিটি হয়, এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। তলত এটা হিণ্টছ দিয়া আছে, নোটছ দিয়া আছে, আপোনালোকে মন কৰিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ অপটিং টু ৰিচাইড ইন দ্য স্কুল কেম্পাছ এণ্ড হেভিং এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ ৰেচিডেঞ্চিয়েল স্কুল। হায়াৰ চেলাৰী starts for deserving candidates.
তেওঁলোককে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব যিসকলে স্কুলৰ কেম্পাছৰ ওচৰে পাজৰে থাকে আৰু ভাল ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেতিয়াহে আপোনালোকে এইটো পোষ্টৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে পাব নেক্সটটো দিয়া আছে চাব তলত টু জইন আৱাৰ ডাইনামিক টিম অফ এডুকেশ্যন প্ৰফেশ্যনেলছ প্লিজ চেণ্ড এ CV and a recent passport size photograph in the following IDs on or before 17 April যদি আপোনালোকে যিকোনো পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এই তলত দিয়া ইমেইল ID কেইটাৰ ভিতৰতে যিকোনো এটাত 17 এপ্ৰিলৰ আগেকে পঠাই দিব লাগিব স্কুলখনৰ নাম হ'ল মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল নিউ এয়াৰপৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপৰ্ট বৰঝাৰ গুৱাহাটী নেক্সট পোষ্ট হৈছে convenient educated experienced graduate teacher required for English social and English in Sapling School Vijayanagar Mirza এটা এক্সপেৰিয়েন্স গ্ৰেজুৱেট টিচাৰ দৰকাৰ হৈছে সোশ্যাল আৰু ইংলিছৰ কাৰণে ইন Sapling School Vijayanagar Mirza অৱস্থিত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া এবাৰ হোৱাটছআপ নম্বৰ দিয়া আছে এবাৰ হোৱাটছআপ নম্বৰত ভালদৰে সুধি ল'ব কেনেদৰে কি হয় বা কিবা চাৰ্জেবল হয় নেকি জবটো তাৰপিছতে আপোনালোকে এপ্লাই কৰিব যেটো বহু লোকে কমেন্ট কৰি থাকে তেওঁলোকক টিচিঙৰ জব লাগে গতিকে এইটো এটা ভাল অপৰচুনিটি আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট জবটো হৈছে ৰিকৰ্ড প্ৰজেক্ট কোঅৰ্ডিনেটৰ এক্সিকিউটিভ female location Guwahati and site supervisor male for optical fiber projects location northeast project coordinator executive female karone Guwahati aru site supervisor male karone optical fiber project karone location northeast ot apnalokor hobo যদি আপোনালোক ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন কৰি ল'ব আৰু কি লাগিব কোৱালিফিকেশন বা কেনে ধৰণৰ এক্সপেৰিয়েন্স লাগিব স্যালাৰি কিমান দিব এবাৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে নিজৰ CV খন এটো ইমেইল আইডিত সেন্ড কৰি পঠাব পাৰে অথবা যদি CV খন পঠাওতে আপোনালোকে তাত স্যালাৰি সুধি ল'ব পাৰে স্যালাৰি যিমানটো বিচাৰে হিমানটো হলেহে আপোনালোকে আমাক কন্টাক্ট কৰিব তেনেকৈ আপোনালোকে লিখি এপ্লাই কৰিব পাৰে Next job to Asago Automotive is looking for team leader and sales consultant for Guwahati, Morigaon, Tezpur and Mongoloi location. To Automotive Asago, ye তেওঁলোকে team leader আৰু sales consultant বিচাৰি আছে location কিটা হৈছে Guwahati, Morigaon, Tezpur আৰু Mongoloi কাৰণে যেটো বহু লোকে area wise location wise তেওঁলোকে হুদে এটো জাগাত এটো বা এটো ঠাইত job আছে নে গতিকে এটো এটা opportunity হয় আপোনালোকে নিজৰ ঠাইতে কাম কৰিবলৈ সুবিধা পাব Interested candidate can walk in interview Monday to Saturday for Renault Guwahati City, Sorusozai, National Highway 37 Guwahati. Candidate must have automobile experience. আপোনালোকে যদি এটো কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়ালে walk in interview অংশগ্ৰহণ কৰিব পাৰিব Monday to Saturday walk in interview হ'ব Renault Guwahati Highway যোনটো আছে National Highway 37 Sorusozai তাত আপোনালোকে ইন্টাৰভিউ কাৰণে যাব লাগিব কিন্তু আপোনালোকে অটোমোবাইল সেক্টৰৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহে আপোনালোকে এটো এপ্লাই কৰিব পাৰিব ইয়াত উল্লেখ কৰি দিছে নেক্সট হৈছে মেডিচিটি গুৱাহাটী সুপাৰ স্পেশালিটি ক্লিনিক এণ্ড ডায়াগনষ্টিক ৰিকোয়াৰ্ড এপইন্টমেন্ট ডেস্ক এক্সিকিউটিভ এণ্ড আল্ট্ৰাসাউণ্ড টাইপিষ্ট এটা মই জগলে আপোনালোকক দেখাই দিছিলো যদি আপোনালোকৰ এখিনি অৰ্হতা আছে আৰু আল্ট্ৰাসাউণ্ড টাইপিষ্ট বা এপইন্টমেন্ট ডেস্ক এক্সিকিউটিভ এখিনি যদি কাম কৰিছে তেতিয়ালে এটো কন্টাক্ট নম্বৰ এবাৰ কন্টাক্ট কৰি স্যালাৰি কেনেকৈ কি এপ্লাই কৰিবলৈ সকলোবোৰ সুধি ল'ব তাৰ পিছত নিজৰ CV খন তলত দিয়া মেইল আইডিত সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে এটা FMCG ডেইৰী কোম্পানী 27 ইয়াৰ্স লিডিং তেওঁলোকে সেলস ৰিপ্ৰেজেন্টেটিভ সেলস এক্সিকিউটিভ সেলস অফিচাৰ এৰিয়া সেলস এক্সিকিউটিভ ফৰ জোৰহাট শিৱসাগৰ তিনচুকীয়া হেডকোয়াৰ্টাৰ preference will be given to those who are residing in the above districts এগিটা ডিস্ট্ৰিক্টৰ ওচৰে পাজৰে যিসকলে থাকে তেওঁলোকক ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া হ'ব যেহেতু বহু লোকে কৈ থাকে আপোনালোকে জোৰহাটত শিৱসাগৰত তিনচুকীয়াত জব ওলাইছে নে গতিকে এইখিনি কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা FMCG কোম্পানী হয় বহুত ভাল এটা কোম্পানী the job required extensive traveling in marketing in one district and creation of new retail outlets এটো আপোনালোকক কোনো অফিস জব নহয় ট্ৰেভেলিং কৰিব লাগিব মাৰ্কেটিং কৰিব লাগিব মাৰ্কেটিংৰ জব হয় গতিকে যিসকলে ইচ্ছুক হয় তেওঁলোকে কেনেদৰে কি কৰিব লাগিব মই দেখাই আছো অনলি ৰিজাল্ট ওৰিয়েন্টেড ক্যান্ডিডেট মে এপ্লাই যিসকলে ভাল ফলাফল দিব পাৰিব তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে তলত দিয়া এটা মেইল আইডি আছে মেইল আইডিত নিজৰ CV খন সেন্ড কৰিব লাগিব তাৰ আগতে আপোনালোকে মোবাইল নম্বৰত এবাৰ ফোন কৰি সকলো ডিটেইলছ কনফাৰ্ম কৰিব স্যালাৰি কিমান হয়
কেনেদৰে কি কৰিব লাগিব সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব salary will not be a constraint for the right candidate ঠিক আছে আপোনালোকে কি কৰিব আজিতো সানডে হয় সানডে আজি কল নকৰিব অহাকালিলৈ কল কৰিব যেটো সানডে সকলো অফ থাকে অলপ ৰেষ্ট কৰে এটা কাৰণে সানডে কল কৰি কাউকে অসুবিধা বা ডিস্টার্ব নকৰিব অহাকালিলৈ ফোন কৰিব অহাকালি সকলো অফিস টাইম থাকে তেতিয়া আপোনালোকে সকলোবোৰ সুধি কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰতিটো জিলাতে এটো উপলব্ধ হৈছে আৰু মই দুটামান দিলো আপোনালোকক Next is urgently required needy female graduate with computer knowledge and 6 months experience in sales for exclusive computer showroom at GS Road, Guwahati. Yet only phone number dia ase apnaloke ebar phone kori lobo phone korar pichot ebar hudi lobo just jetu job to chargeable niki ba kiba fees loi niki apnaloke yet only 6 months or experience bichora ase sales or karone aru female dorkar ase female graduate computer knowledge toka যদি ইচ্ছুক হয় তেতিয়া হলে আপোনালোকে এটো ফোন নম্বৰত অহাকালিলৈ ফোন কৰিব আজি ফোন নকৰিব আজি সানডে হয় অহাকালি ফোন কৰি সকলো ডিটেইলছ কনফাৰ্ম কৰিব এটা কম্পিউটাৰ শ্বৰুম হয় তাৰ পিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট ঠিক তেনেদৰে আৰু এটা আছে এটা ৰেপুটেড কোম্পানী হয় এগ্ৰিকালচাৰাল ইকুইপমেন্ট আৰু মেচিনাৰী ৰিকোয়াৰ সেলস এক্সিকিউটিভ উইথ 2 years এক্সপেৰিয়েন্স ফৰ ইন্টাৰভিউ কল এগ্ৰিকালচাৰাল ইকুইপমেন্ট বোৰ আৰু মেচিনাৰী বোৰ সেলছৰ কাৰণে 2 years এক্সপেৰিয়েন্স থকা বিচৰা হৈছে এট ক্যান্ডিডেট যদি আপোনালোকৰ সেলছৰ এক্সপেৰিয়েন্স আছে আৰু সেলছত কাম কৰিব বিচাৰে তেতিয়ালে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব ইয়াতো এবাৰ সুধি ল'ব যে চাৰ্জেবল হয় নেকি আৰু তেতিয়া ইন্টাৰভিউ আপোনালোকে শিডিউল কৰিব পাৰিব নেক্সট জবটো হৈছে এ ফাৰ্মাসিউটিকেল হাউস নিডস এন এক্সপেৰিয়েন্স পাৰসন ফৰ সেলছ এণ্ড এডমিন এণ্ড অলসো এন একাউন্টেন্ট ফৰ মেনেজিং দ্য গ্ৰুপ এট খ্ৰীষ্টান বস্তি গুৱাহাটী যদি আপোনালোকে এটা ফাৰ্মাসিউটিকেল হাউস হয় তেওঁলোকৰ সেলছ আৰু এডমিন আৰু একাউন্টেন্টৰ দৰকাৰ হৈছে গ্ৰুপটো মেনেজ কৰিবৰ কাৰণে খ্ৰীষ্টান বস্তি গুৱাহাটীত অৱস্থিত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত আপোনালোকে নিজৰ সিভিখন মেইল কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফিমেল অফিস এসিস্টেন্ট ইন এ ৰেপুটেড ট্ৰেভেল এজেন্সি ইন গুৱাহাটী কোৱালিফিকেশন ডিগ্ৰী উইথ কম্পিউটাৰ নলেজ বিচৰা হৈছে salary 7000 to 8000 দিয়া হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়ালে কল নম্বৰ ফোন নম্বৰ দিয়া আছে আপোনালোকে ফোন কৰিব সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে এ ওয়েল ৰেপুটেড কোম্পানী ইজ লুকিং ফৰ ফলোইং ক্যান্ডিডেটস ইন গুৱাহাটী মইতো আপোনাক নকওঁ প্ৰিফাৰ নকৰো তথাপি আপোনাক একবাৰ বুজাই দিছো কৈ দিব বিচাৰো ইয়াত ফোন নম্বৰ দিয়া নাই অকল কেৱল এটা মেইল আইডি দিয়া আছে জব গুৱাহাটী 18 মই আপোনালোকক সাজেষ্ট কৰিম যে এনে নিজৰ সিভিখন সেন্ড কৰি ৰাখিব ভৱিষ্যতে যদি আপোনালোকক ফোন আহে যে এটো জবৰ কাৰণে তেতিয়াও আপোনালোকে যেতিয়া ফোন নহক কিয় আপোনালোকে ডাইৰেক্ট সুধিব চাৰ্জেবল হয় নেকি বা কিবা ফিজ লয় নেকি আপোনালোকে ডাইৰেক্টলি সুধিব তেতিয়াহে আপোনালোকে আগবাঢ়িব তথাপি ইয়াত ভালেখিনি জব ইয়াত মই দেখিছো পোষ্টবোৰ সেলস মেনেজাৰ এক্সিকিউটিভ ফৰ ষ্টিল সিমেন্ট ওয়েল্ডিং ইলেক্ট্ৰডছ একাউন্টেন্ট HR এক্সিকিউটিভ PA টু ডাইৰেক্টৰ এনেকুৱা ধৰণৰ পোষ্ট আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে নিশ্চয় এবাৰ মেইলত নিজৰ সিভিখন সেন্ড কৰি ৰাখিব পাৰে ভৱিষ্যতে হয়তো সাকে কনসালটেন্সি নহব পাৰে ভৱিষ্যতে যদি আপোনালোকৰ ওচৰত কল আহে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে ম্যাথমেটিক্স টিচাৰ দৰকাৰ হৈছে ওয়াক ইন ইন্টাৰভিউ 18 এপ্ৰিলত হ'ব from 10 AM candidates capable of taking class up to class 10 আপোনালোকে ক্লাস 10 লৈকে ম্যাথছ টিচাৰ হ'বলৈ কেপেবল হ'ব লাগিব should come with application written in own hand আপোনালোকৰ এটা এপ্লিকেশন নিজৰ হাতৰ পৰা লিখিব লাগিব বায়োডাটা with recent passport size photograph pasted on it and photocopy of all mark sheet ঠিক আছে কোৱালিফিকেশন দিয়া আছে পোষ্ট গ্ৰেজুৱেট with major in mathematics salary 10000 দিয়া হ'ব কোড হ'ব ক্যাপিটাল পাবলিক স্কুল পাণ্ডৱ নগৰ মালিগাঁও গুৱাহাটী যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে 18 এপ্ৰিলত আপোনালোকে তাত ওয়াক ইন ইন্টাৰভিউত যাব লাগিব নেক্সট হৈছে এটা ৰেপুটেড সফট স্কিল ট্ৰেইনিং সেন্টাৰ হয় তেওঁলোকক বিজনেস এক্সিকিউটিভ দৰকাৰ হৈছে দুজন মেল ফিমেল উভয় ফৰ গুৱাহাটীৰ কাৰণে ওয়াক ইন উইথ ৰিজিউম এট কিণ্ডাৰগাৰ্টেন প্ৰি স্কুল কেম্পাছ হাতীগাঁও মেইন ৰোড অপোজিট মেডিচিটি অন 12 এপ্ৰিল 2021 10:30 ৰ পৰা 3 PM ৰ ভিতৰত আপোনালোকে যাব লাগিব ওয়াক ইন ইন্টাৰভিউ হয় বিজনেস এক্সিকিউটিভৰ কাৰণে দৰকাৰ হৈছে
যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু কিবা যদি জানিব লগা থাকে আপোনালোকে জানি ল'ব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব ইয়াত চেলাৰীটো দিয়া আছে ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড চেলাৰী উইথ ইনচেন্টিভ নেক্সট হৈছে আসাম জাতীয় বিদ্যালয়ত টিচাৰৰ দৰকাৰ হৈছে ফিজিক্স কেমিষ্ট্ৰিৰ কাৰণে ঠিক আছে নুনমাটি গুৱাহাটীত অৱস্থিত যদি আপোনালোকে এলিজিবল হয় তেতিয়াহ'লে তলত দিয়া ডিটেইলছ আপোনালোকে নিজৰ ৱেবছাইটত যাব লাগিব অফিচিয়েল ৱেবছাইট assamjatiyobidyalaya.com ইয়াত আপোনালোকে সাবমিশনৰ লাষ্ট ডেট দিয়া আছে 20 এপ্ৰিল কেনেদৰে সাবমিট কৰিব লাগিব কি ডিটেইলছ লাগিব সকলোবোৰ ৱেবছাইটত দিয়া আছে আপোনালোকে এবাৰ ৱেবছাইট ভিজিট কৰিব তাৰ পিছত তাত সকলোবোৰ ডিটেইলছবোৰ ডাউনলোড কৰি আপোনালোকে চাই কেনে এপ্লাই কৰিব নেক্সট জবটো হৈছে এটা গণেশগুৰিত অৱস্থিত গুৱাহাটী শ্ব'ৰুম এটাত একাউণ্টছ এক্সিকিউটিভ কাম মেনেজমেণ্ট দৰকাৰ হৈছে মেল ফিমেল উভয় মিনিমাম 6 মান্থ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মই আপোনালোকক সাজেষ্ট কৰিম এবাৰ ফোন কৰি ল'ব আজিৰ কল ফোন নম্বৰে দিয়া আছে যদি আপোনালোকে একাউণ্টছ এক্সিকিউটিভৰ কাৰণে কাম কৰিব বিচাৰে এটা শ্ব'ৰুমত হয়তো কনচালটেন্সি হ'বও পাৰে মই আপোনালোকক ফ'ৰ্চ নকৰোঁ যেতিয়াই ফোন নকৰক কিয় এবাৰ কনফাৰ্ম কৰি ল'ব যে কিবা চাৰ্জেবল হয় নেকি জবটো কিবা ফিজ দিব লাগিব নেকি তাৰ পিছতে আপোনালোকে সিদ্ধান্ত ল'ব যে জবটো এপ্লাই কৰিব নে নকৰে নেক্সট জবটো হৈছে মহাৰ্ষি কিডছ হোম এট বৰছজাই এণ্ড কালাপাহাৰ গুৱাহাটী require experienced graduate teacher with schooling in English medium preferably Montessori trained ইয়াত কালাপাহাৰ বৰছজাই এক্সপিৰিয়েঞ্চড গ্ৰেজুৱেট টিচাৰ দৰকাৰ হৈছে উইথ স্কুলিং ইন মিডিয়াম ইংলিছ মিডিয়ামৰ যদি আপোনালোকে স্কুলিং কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেবলি দিয়া আছে মণ্টেছৰি ট্ৰেইনড যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰত কল কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে এইটো চিটি চেণ্ট্ৰেল মল গুৱাহাটীত অৱস্থিত প্ৰফাইলটো হৈছে গেষ্ট ৰিলেশ্যন এক্সিকিউটিভ salary negotiable দিয়া আছে only female candidates having experience in hospitality preferably in an aviation sector send your resume to this email id ইয়াত বৰ বিশেষ দিয়া নাই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰে চিটি চেণ্ট্ৰেল মল গেষ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ কাৰণে তেওঁ অনলি ফিমেল কেণ্ডিডেট ইয়াত উল্লেখ কৰিছে আৰু হস্পিটেলিটি এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি আপোনালোকৰ এইখিনি অৰ্হতা আছে তেতিয়াহ'লে নিশ্চয় তলত দিয়া মেইল আইডিত আপোনালোকে নিজৰ চিভিখন চেণ্ড কৰিব পাৰিব নেক্সট আৰু এটা জব আছে য'ত অনলি নাম্বাৰটো উল্লেখ কৰা আছে এটা ডিলাৰৰ জব হয় যোৰাবাদ গুৱাহাটীত অৱস্থিত মহিন্দ্ৰা ডিলাৰ ইয়াত পোষ্টখিনি দিয়া আছে ৱৰ্কশ্বপৰ কাৰণে ৱৰ্কশ্বপ মেনেজাৰ CRM ছাৰ্ভিচ এডভাইজৰ ছুপাৰভাইজাৰ ৱাৰেণ্টি ইনচাৰ্জ টেকনিচিয়ান যদি আপোনালোকে ইয়াত আৰু এটা উল্লেখ কৰিছে 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটোমোবাইল ছেক্টৰত এবাৰ কণ্টেক্ট কৰিব অহাকালিলৈ কৰিব আজি নকৰিব অহাকালি কণ্টেক্ট কৰি আপোনালোকে সুধি ল'ব যে জবটো কেনেকুৱা হয় কিবা চাৰ্জেবল হয় নেকি যদি নহয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত বহুতখিনি জব আছে বহুতখিনি পোষ্ট আছে ফোন কৰিলে আপোনালোকে সুধি ল'ব কি কোৱালিফিকেশ্যন লাগিব বা ডিটেইলছত যদি জানিব লগা থাকে এবাৰ সুধি কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব এবাৰ সুধি ল'ব যে ডাইৰেক্টলি যে কনচালটেন্সি হয় নে নহয় নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড চিভিল ইঞ্জিনিয়াৰ মাৰ্কেটিং ষ্টাফ এণ্ড ছাইট ছুপাৰভাইজাৰ উইথ মিনিমাম 3 years of experience at real estate projects for a reputed construction company in Guwahati চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে মাৰ্কেটিং ষ্টাফ দৰকাৰ হৈছে আৰু ছাইট ছুপাৰভাইজাৰ দৰকাৰ হৈছে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিয়েল এষ্টেট প্ৰজেক্ট এটা কনষ্ট্ৰাকশ্যন কোম্পানীত গুৱাহাটী যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকৰ নিজৰ ৰিজিউমখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে মেনুফেকচাৰাৰ অফ প্ৰিণ্টেড কাৰ্টুনছ ৰিকুৱেষ্ট এপ্লিকেশ্যন ফ্ৰম কেণ্ডিডেট for IT senior executive candidate should be qualified IT professional with work experience in managing hardware software and net facilities in manufacturing sector অৰ্থাৎ এটা প্ৰিণ্টেড কাৰ্টুন মেনুফেকচাৰাৰ হয় তেওঁলোকে IT senior executive বিচাৰিছে হায়াৰ কৰিছে আৰু IT professional হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেনেজিং হাৰ্ডৱেৰ ছফ্টৱেৰ আৰু নেট ফেচিলিটিজ ইন মেনুফেকচাৰিং ছেক্টৰ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এই তলত দিয়া মেইল আইডিটো যিটো দিছে নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সটটো হৈছে এক্সপিৰিয়েঞ্চ টাৰ্গেট অৰিয়েণ্টেড এনাৰ্গেটিক চেলছ এণ্ড এক্টিভেশ্যন এক্সিকিউটিভছ required for developing distributors business for areas of Tinsukia, Dibrugarh, Dhemaji, Arunachal, Jorhat and Guwahati for delivering
excellent growth sales professionals from spare parts, filters, batteries, tires and lubricants trade will get a preference. Please mail your CV at this email ID by 17 April. অৰ্থাৎ অসমৰ প্ৰায়বোৰ জিলাৰ পৰাই এইটো জব অৱস্থিত ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি অৰুণাচল যোৰহাট আৰু গুৱাহাটী ইয়াত কাম কি হ'ব আপোনালোকক মই বুজাই দিছোঁ সেলছ এক্সিকিউটিভ দৰকাৰ হৈছে আৰু এণ্ড এক্টিভিজন এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ ডেভেলপিং ডিষ্ট্ৰিবিউটৰ বিজনেছ এটা ডিষ্ট্ৰিবিউটৰ আছে ডিষ্ট্ৰিবিউটৰক কেনেদৰে আপোনালোকে ডেভেলপ কৰিব পাৰিব কেনেদৰে বিজনেছটো স্প্ৰেড কৰিব পাৰিব গোটেই জিলাসমূহত মানে বিয়পাই দিব পাৰিব যাতে সকলোৱে জানে এইটো এটা ডিষ্ট্ৰিবিউটৰ ইয়াৰ পৰা আপোনালোকে ল'ব পাৰিব তেনেকুৱা যদি আপোনালোকৰ নলেজ আছে তেতিয়াহ'লে এইটো এটা ভাল অপৰচুনিটি হয় চেলাৰিও আপোনালোকৰ পেকেজ বহুত ভাল থাকে এনেকুৱা চেক্টৰবিলাকত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি 17 এপ্ৰিলৰ আগে আগে এপ্লাই কৰিব লাগিব নেক্সট জবটো হৈছে একাউণ্টছ মেনেজাৰ দৰকাৰ হৈছে গুৱাহাটী ইণ্ডাষ্ট্ৰি ৰিটেইল মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব As a English school Beharpari requires teachers for its play school, interested candidates may submit their resume on school's email ID. As a English school Beharpari, তেওঁলোকক টিচাৰ দৰকাৰ হৈছে for its play school এটা প্লে স্কুল হয় যদি আপোনালোকৰ এইখিনি অৰ্হতা আছে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দিছে কণ্টেক্ট নম্বৰত এবাৰ ফোন কৰি কিবা জানিব লগা থাকিলে সুধি জানি ল'ব নেক্সট জবটো হৈছে এজন মেল অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ফুডিং আৰু লজিং ইনক্লুডেড ফুডিং আৰু লজিঙো দিছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে আৰু কিবা যদি জানিব লগা থাকে চেলাৰি বা কোৱালিফিকেশ্যন কেনেকুৱা হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব বা 12 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব তেনেকুৱা কিবা যদি জানিব লগা থাকে জানি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব Next is applications are invited for the post of faculty in Mechanical, Electrical and Electronics Engineering Department at Guwahati Institute of Technology. Yet faculty invite kora hoise Mechanical, Electrical and Electronics Engineering Department Guwahati IIT. যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে এলিজিবিলিটি দিয়া আছে BTech MAMIETE only freshers দিয়া আছে candidate can send their CV at this email ID within 7 days. Only shortlisted candidate will be called for interview. আপোনালোকে যদি ফেকাল্টি কাৰণে কৰিব বিচাৰে আৰু যদি ফ্ৰেছাৰ হয় তেতিয়াহ'লে নিশ্চয় এটা অপৰচুনিটি আপোনালোকৰ কাৰণে এইটো এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব 7 ডেজৰ ভিতৰত আৰু শৰ্টলিষ্ট কেণ্ডিডেটসকলক ইণ্টাৰভিউ কাৰণে কল কৰা হ'ব নেক্সট হৈছে ফিমেল টিচাৰ দৰকাৰ হৈছে স্মাৰ্ট আৰু এনাৰ্জেটিক হ'ব লাগিব ফ্লুৱেণ্ট ইন ইংলিছ কিডজি বামুনিউডামত যি অৱস্থিত এই কিডজি স্কুলত আপোনালোকৰ ফিমেল টিচাৰ দৰকাৰ হৈছে আপোনালোকে যদি ফিমেল হয় আৰু যদি টিচাৰ হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰিব আৰু সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব যে কেনে ধৰণৰ হ'ব চেলাৰি কিমান হ'ব কোৱালিফিকেশ্যন কি লাগিব সময় কি হ'ব সকলোবোৰ কনফাৰ্ম কৰি ল'ব চাৰ্জেবল হয় নেকি কনচালটেন্সি হয় নেকি তাৰপিছতে আপোনালোকে এপ্লাই কৰিব আৰু ফোনটো আজি নকৰিব অহা কাইলৈ সোমবাৰে ফোন কৰিব যেটো আজি সানডে দিনাখন কোনো ফোন নুঠায় তাৰপিছত আপোনালোকে কমেন্ট কৰিব যে ফোন নুঠায় বুলি গতিকে যেতিয়াই ফোন কৰে চাই ল'ব ডেটো যদি সানডে হয় তেতিয়াহ'লে ফোন নকৰিব মানডে বাকি উইক ডেজত ফোন কৰিব আপোনালোকে নেক্সট হৈছে টিচাৰ জব হয় এটো এটা এক্সপেৰিয়েন্স টিচাৰ দৰকাৰ হৈছে ইংলিছ আৰু নাৰ্সাৰী ক্লাছৰ কাৰণে ৱাকিং ইণ্টাৰভিউ আছে 12 and 13 এপ্ৰিল পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে এই এড্ৰেছত গৈ আপোনালোকে ৱাকিং ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে এড্ৰেছটো দিয়া আছে ডিসেন্ট পাব্লিক স্কুল বিক্ৰমপুৰ ৰোড জাপৰিকক গুৱাহাটী এটো স্কুলত যদি আপোনালোকে জব কৰিব বিচাৰে তেতিয়াহ'লে ৱাকিং ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব আৰু তাতে আপোনালোকে সকলোবোৰ গম পাব চেলাৰি কিমান হ'ব কি কোৱালিফিকেশ্যন লাগিব তাতে গম পাব গতিকে এটো এটা ভাল অপৰচুনিটি আছে আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে জুনিয়ৰ একাউন্টেন্ট ওপেনিং আছে বিকম গ্ৰেজুৱেট হ'ব লাগিব 3 years এক্সপেৰিয়েন্স থাকিব লাগিব ফাইনান্স আৰু একাউন্টছ আৰু নলেজ দিয়া আছে টেলি ERP GST ফিলিং EPF ESIC TDS ইনকাম টেক্স সকলোবোৰৰ নলেজ থাকিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ চিভিখন চেণ্ড কৰি দিব আৰু শৰ্টলিষ্ট কেণ্ডিডেটক তেওঁলোকে কল কৰিব ইণ্টাৰভিউ কাৰণে অনলি মেল কেণ্ডিডেট ইজ প্ৰিফাৰেবল দিয়া আছে অনলি মেল কেণ্ডিডেট সকলে এপ্লাই কৰিব পাৰিব
নেক্সট জবটো হৈছে ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ ইনভাইটেড টু ৱাক ইন ইণ্টাৰভিউ টু বি কণ্ডাক্টেড এট RGPN হেড অফিচ ৰাজগড় ৰোড গুৱাহাটী ৱাক ইন ইণ্টাৰভিউ হয় RGPN হেড অফিচত কণ্টেক্ট কৰিছে ৰাজগড় ৰোড গুৱাহাটীত অৱস্থিত কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু 12 এপ্ৰিলত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব পুৱা 10 বজাৰ পৰা to recruit personnel for the project providing facilitation support to ITC Limited for implementing aspirational district program in 5 districts of Assam 2021-2022. The 5 districts are Borpeta, Dorong, Baksa, Dhuburi and Gwalpara positions. 1. Agriculturist consolidated salary 25,000 দিয়া হ'ব আৰু কোৱালিফিকেশ্যন দিয়া আছে MSc in agriculture যদি আপোনালোকৰ এইখিনি অৰ্হতা আছে তেতিয়াহ'লে এইটো এটা ভাল অপৰচুনিটি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব জিলাসমূহ দিয়া আছে কোনকেইটা জিলাৰ কাৰণে আপোনালোকে কৰিব লাগিব গতিকে এইটো এটা ৱাক ইন ইণ্টাৰভিউত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে 12 এপ্ৰিলত আছে Next is a female center operations manager required for managing smooth operations of multiple center of music, dance and fitness in Guwahati. Candidates should be above 28 years, good communication skills, minimum 2 years work experience in any field, salary as per industry standard. Interested candidates email CV with photo at this email ID and এইটো এটা আপোনালোকৰ ফিমেল চেণ্টাৰ অপাৰেশ্যন মেনেজাৰৰ কাৰণে দৰকাৰ হৈছে মাল্টিপল চেণ্টাৰ্ছ অফ মিউজিক ডান্স এণ্ড ফিটনেছ ইন গুৱাহাটী যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আপোনালোকৰ বয়স 28 বছৰৰ ওপৰত হ'ব লাগিব ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব এনি ফিল্ডত 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰিও আপোনালোকক ভাল প্ৰভাইড কৰা হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু কিবা যদি জানিব লগা থাকে ইয়াত এটা ফোন নম্বৰ দিয়া আছে টু কনফাৰ্ম ইণ্টাৰভিউ এণ্ড ডেট এণ্ড টাইম ফোন নম্বৰ ফোন কৰিব অহাকাইলৈ তাৰ পৰা সুধি ল'ব কিবা জানিব লগা থাকিলে তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ কনফাৰ্ম কৰিব ডেট আৰু টাইমৰ সৈতে Next it has a project coordinator MSW with 2 years of experience visit this যদি project coordinator দৰকাৰ হৈছে MSW যদি আপুনি কৰা হয় 2 years experience যদি আছে তেতিয়ালে এটো ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব www.cbc.cbcnei.in ইয়াত ভিজিট কৰাৰ লগে লগে আপোনালোকে তাত ৰিক্ৰুট সেকশনত চাব কিবা পোষ্ট ওলাইছে নেকি তেতিয়া আপোনালোকে এটো এপ্লাই কৰিব পাৰিব Next is a DTP operator দৰকাৰ হৈছে must know MS Office Photoshop internet salary negotiable দিয়া আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে এবাৰ কল কৰি ল'ব অহাকালিলৈ ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব salary কিমান হ'ব কোড হ'ব তাৰ পিছতে আপোনালোকে এপ্লাই কৰিব Next job is teachers required SFS Senior Secondary School Dhemaji Assam invites application for the post of assistant teacher in Department of English Botany and Economics and coordinators for primary UP and secondary levels teacher দৰকাৰ হৈছে ধেমাজিত অৱস্থিত স্কুলখন কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ্ছ ইন ৰেসপেক্টিভ সাবজেক্ট উইথ BEd প্ৰিফাৰেবলি যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে লগতে BEdও আছে তেতিয়ালে আপোনালোকে ভাল এটা অপৰচুনিটি কন্টাক্ট কৰিব কাৰণে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়ালে ফোন নম্বৰত সকলোবোৰ কথা সুধি ল'ব জানি ল'ব তাৰ পিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে urgently required accountant এটা ৰেপুটেড ডিস্ট্ৰিবিউশন হাউস হয় গুৱাহাটীত অৱস্থিত ফটাসি লাম্বাৰী অফিস মেল আৰু ফিমেল অনলি এক্সপেৰিয়েন্স অফ টেলি মেল ফিমেল উভয় এপ্লাই কৰিব পাৰিব কিন্তু টেলিত এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে এবাৰ ফোন কৰি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব Next হৈছে সেলস এক্সিকিউটিভ কাম ডেলিভারি বয় দৰকাৰ হৈছে এটা ৰেপুটেড ভেটেনাৰি ক্লিনিক হয় গুৱাহাটীত অৱস্থিত স্যালাৰি 8000 দিয়া হ'ব পাৰ মান্থ লাঞ্চ ফ্ৰী SSLC পাস কৰা হ'ব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া কন্টাক্ট নম্বৰত কন্টাক্ট কৰি আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব ভালদৰে এবাৰ জানি ডিটেইলছবোৰ তাৰ পিছতে এপ্লাই কৰিব Next হৈছে required accounts assistant at Guwahati candidate should be commerce graduate smart having knowledge on tally এজন একাউন্ট অ্যাসিস্ট্যান্ট দৰকাৰ হৈছে আৰু তলত দিয়া ফোন নম্বৰ আছে ফোন নম্বৰত এবাৰ কন্টাক্ট কৰি ল'ব কোৰ হয় কি হয় স্যালাৰি কিমান হ'ব সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে ইন্টাৰভিউ শিডিউল কৰিব
নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰমেণ্ট চেলছ বয় আৰু চেলছ গাৰ্ল দৰকাৰ হৈছে গুৱাহাটী এট শ্ব'ৰুম কোৱালিফিকেশ্যন 10 পাছ দিয়া আছে চেলাৰী নিগচিয়েবল উইথ ফুডিং এট ধাননি শ্বুজ প্ৰাইভেট লিমিটেড ধননি শ্বুজ প্ৰাইভেট লিমিটেডত আপোনালোকক চেলছ বয় আৰু চেলছ গাৰ্ল তেওঁলোকে বিচাৰিছে 10 পাছ হ'ব লাগিব টিআৰ ফুকন ডট ফেঞ্চি বজাৰ গুৱাহাটী 1 যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে তলতে মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব ইণ্টাৰভিউ ডেট দিয়া আছে 12 এপ্ৰিল 11 বজাত পুৱা 11 বজাৰ পৰা দৰকাৰ হৈছে জানিব লগা থাকিলে সুধি ল'ব এবাৰ চেলাৰী কিমান দিব কি হ'ব তাৰপিছতে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত যাব নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ডিটিপি অপাৰেটৰ্ছ টু ফিল আপ দ্য ভেকেঞ্চিজ এট দ্য ট্ৰিবিউন প্ৰেছ গুৱাহাটী ট্ৰিবিউন প্ৰেছ গুৱাহাটীত ডিটিপি অপাৰেটৰ দৰকাৰ হৈছে আৰু তেওঁ ভালদৰে ডিটিপি কম্প'জ কৰিব পাৰিব লাগিব পাৰ্চন ইংলিছ হেভিং মিনিমাম কম্প'জিশ্যন স্পীড অফ 14 কলম পাৰ শিফ্ট উইথ নলেজ অফ আছামিজ উইণ্ডোজ এক্সপি 7 and 10 আপোনালোকে অপাৰেট কৰিব পাৰিব লাগিব কোৰেল ৰ 11 আৰু X3 জানিব লাগিব এডব পেজ মেকাৰ ফটোশ্বপ CS কালাৰ সেপাৰেশনছ এডব ইন ডিজাইন MS Office Adobe Illustrator uploading downloading of files through FTP server page makeup which should be CTP ready for final output PS PDF format internet and email browsing advertisement download and color correction সকলোবোৰ আপোনালোকে জানিব লাগিব minimum 5 years work experience বিচৰা হৈছে in daily newspaper of reputed need to apply only DTP operators having requisite knowledge mentioned above need to apply age below 35 years may be relaxed for deserving candidates ঠিক আছে আপোনালোকে গম পাইছে যদি আপোনালোকৰ ওপৰৰ অৰ্হতাখিনি আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব আৰু 30 বছৰ 35 ইয়াৰ্ছৰ তলত হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব এপ্লাই কৰিবৰ কাৰণে কমপ্লিট বায়োডাটা along with a xerox copies of original certificate within 10 days the personnel officer Assam Tribune Limited MRD Road Sanmari Guwahati ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব Assam Tribune Private Limited ইয়াত গৈ আপোনালোকে নিজে ডাইৰেক্ট খুদিলে হল তাত কোড এপ্লাই কৰিব লাগিব তাৰ পিছত ইয়াত এপ্লাই কৰিব পাৰিব এটা ভাল অপৰচুনিটি হয় সো গাইজ আজিৰ দিনটোত ইমানবোৰে আছিলে মুখ্য জবসমূহ যদি আপোনালোকে ইচ্ছুক হয় যিবোৰ ফোন নম্বৰ থাকে সেইবোৰ ফোন আপোনালোকে অহাকালিলৈ কৰিব আজি নকৰিব যেহেতু আজি সানডে থাকে সানডে দিনাখন কোনো ফোন ৰিচিভ নকৰে এটো কাৰণে আপোনালোকে অহাকালি ফোন কৰি ডিটেইলছবোৰ কনফাৰ্ম কৰিব স্যালাৰি দিয়া নাথাকিলে স্যালাৰি কিমান দিব প্লেস দিয়া নাথাকিলে প্লেস কোড হ'ব আপোনালোকে ডিটেইলছবোৰ কনফাৰ্ম কৰিব তাৰ পিছত এপ্লাই কৰিব নেক্সট আৰু এটা জব আছিল আপোনালোকৰ তিনচুকীয়া চেৰাপট্টিত অৱস্থিত লক্ষ্মী হোটেল তাত তেওঁলোকক এটা লজিং এটা হোটেল হয় তেওঁলোকে হাউসকিপিংৰ কাৰণে ইনভাইট কৰিছিলে মোক পাৰ্সোনালি মেসেজ কৰিছিলে হাউসকিপিং দৰকাৰ হৈছে এজন দুজন যদি আপোনালোকে কৰিব বিচাৰে 5000 to 10000 স্যালাৰি দিয়া হ'ব লগতে লজিং দিয়া হ'ব তাত লজিং ফুজিং ফ্ৰী হ'ব ইচ্ছুক সকলে কমেন্ট কৰিব যদি তিনচুকীয়া জিলাৰে হয় আৰু স্যালাৰি মিনিমাম 5000 to 10000 দিয়া হ'ব তেওঁলোকে মেনশন কৰি দিছে ইচ্ছুক সকলে কমেন্ট কৰিব হাউসকিপিংৰ জব হয় মই আপোনালোকক নিশ্চয় কন্টাক্ট নম্বৰ প্ৰভাইড কৰি দিম তেওঁলোকৰ লগত কন্টাক্ট কৰিব তাৰ পিছত ডাইৰেক্টলি আপোনালোকে তাত জয়েন কৰিব পাৰিব কোনো ফিজ নাই কোনো কনসালটেন্ট নহয় ডাইৰেক্টলি তেওঁলোকে প্ৰভাইড কৰিছে গতিকে আজি দিনটোত মুখ্য জবসমূহ মই আপোনালোকৰ ওচৰত দাঙি ধৰিলো ইয়াৰ ভিতৰত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা অৰ্হতা আপোনালোকৰ এলিজিবল হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে জব বিচাৰি আছে তেওঁলোকে যাতে এই ভিডিওটো চাই কেনে জব এপ্লাই কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে